মহানগৰীৰ সচলত অসম জাতীয় পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদ এজেপিৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ দলৰ সভাপতি লুৰিণজ্যোতি গগৈৰ নিৰ্বাচনৰ পূৰ্বে জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ দাবীত এই প্ৰতিবাদ দোষীক শীঘ্ৰে শাস্তি প্ৰদানৰ দাবী অজাপৰ নেতৃবৰ্গৰ আৰু এই গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জানিবৰ বাবে এই মুহূৰ্তত আমি প্ৰতিবাদস্থলীলৈ আপোনালোকক পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ য'ৰ পৰা ধীৰাজ হাজৰিকা সংযুক্ত হৈ আছে। ধীৰাজ, মই আপোনাৰ কাষলৈ আহিছোঁ, পোনপটীয়াকৈ আমাক এই দৃশ্যাংশ দেখুৱাওক। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ইতিমধ্যে অসম জাতীয় পৰিষদে তেওঁলোকৰ যি প্ৰতিবাদী কাৰ্যসূচী সেই গণহত্যাগ্ৰহ কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। সচলত তেওঁলোকে এইদৰে আহি তেওঁলোকে জুবিন গাৰ্গৰ ন্যায় বিচাৰি এইদৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। সতীৰ্থ বিপুল মজুমদাৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছে যে ইয়াত বহু সংখ্যক ইয়াতে অসম জাতীয় পৰিষদৰ তেওঁলোকৰ সদস্য তেওঁলোকৰ কৰ্মীসকল আহিছে আৰু সকলোৱে একেমুখে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে তেওঁলোকে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। বিভিন্ন সময়ত তেওঁলোকে ফাষ্ট ট্ৰেক আদালত গঠনৰ কথা কৈ আহিছিল আৰু তাৰ দাবীটো আজিও তেওঁলোকে অটল আছে। আমি কিছু আগুৱাই যাবলৈ চেষ্টা কৰিম আৰু যিসকল জ্যেষ্ঠ নেতা আছে তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ আমি চেষ্টা কৰিম। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে অসম জাতীয় পৰিষদৰ কিদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে সেয়া আমি আপোনালোকক দেখুৱাই আছোঁ। মোক ন্যায় দিলেহে জুবিনক ন্যায় দিলেহে ভোট দিব কৈছিল নহয়। গতিকে আমাক নিৰ্বাচনৰ আগত জুবিন গাৰ্গক ন্যায় লাগে, তেওঁ দিব পাৰিব নাই। তেওঁ ফাৰ্ষ্ট ট্ৰেক গঠন কৰা নাই, ফাৰ্ষ্ট ট্ৰেক গঠন কৰিবৰ কাৰণে তেওঁ চিঠি লিখা কথা কৈছে। তাৰমানে কেনেকৈ বেবেৰিবাং কথা এইবিলাক কথা কোনো কাৰণত মানুহে নুবুজাকৈ থকা নাই। আমিও বুজি পাইছোঁ, পৰিয়ালো বুজি পাইছে, সকলোৱে বুজি পাইছে। গতিকে ফাৰ্ষ্ট ট্ৰেক আদালত দিয়াৰ ক্ষেত্ৰত চৰকাৰে চৰম মই মাতালি কৰিছে। তেওঁ এৰাই চলিব বিচাৰিছে, এৰাই হাৰিব নোৱাৰিব। কাৰণ জুবিন গাৰ্গক হত্যা কৰা সকল এতিয়াও বহুত বাচি আছে, কেইজনমানহে জেলত আছে, কিন্তু বহুত লোকটো বাচি আছে। গতিকে এওঁলোককো তদন্তলৈ আওতালৈ অনা নাই। চাৰ্জশ্বিট দুৰ্বল বুলি ইতিমধ্যে গম পাইছে। কাৰণ এতিয়া সিদ্ধাৰ্থ শৰ্মাৰ যিটো পানী ফেক্টৰী, সেই পানী ফেক্টৰীটো এতিয়া খুলি দিলে। ইমান তাৰমানে জলুঙাৰ মেকুৰী ওলাই পৰিছে। এই যে তেওঁলোকৰ চাৰ্জশ্বিটত জলুঙাৰ মেকুৰী কোৰ্টত ওলাই পৰিছে আৰু সেই কোৰ্টত তদন্ত যেতিয়া মানে তন্নকৈ চাব, তেওঁলোকৰ চাৰ্জশ্বিট জলুঙাৰ মেকুৰী ওলাই পৰিব। দোষী সাব্যস্ত কৰিব পাৰিবনে নাই এইখন চাৰ্জশ্বিটে? গতিকে আমাৰ সন্দেহ হৈছে। সেইকাৰণে ফাৰ্ষ্ট ট্ৰেক আদালত লাগে আৰু যিসকল অভিযুক্ত, যিসকল দোষী তেওঁলোকক কঠোৰ শাস্তি আমাক দিব লাগিব নিৰ্বাচনৰ আগত। আমি এইটো দাবী কৰিছোঁ। ফাৰ্ষ্ট ট্ৰেক আদালতত কৰাৰ ক্ষেত্ৰত তেওঁলোকে কিছু পলম কৰা নাই নে চৰকাৰে? কাৰণ পৰিয়ালৰ লোকে যেতিয়া কৈছে, ৰাইজে যেতিয়া আগৰ পৰা বিচাৰি আছে, তাৰ পিছতহে যোৱাকালি ঘোষণা কৰিছে। পলম নহয়, তেওঁ এৰাই চলিব বিচাৰিছিল। মূল কথাটো ফাৰ্ষ্ট ট্ৰেকৰ বস্তুলে জুলুঙৰ মেকুৰী ওলাই পৰিব, এইটো নিশ্চিত। তেওঁ কোনো ধৰণৰ জুবিন গাৰ্গক ন্যায় নিদিয়ে, ন্যায় দিব বিচৰা নাই। আৰু জুবিন গাৰ্গক তেওঁক একেবাৰে মানে নিষেধ কৰিবৰ কাৰণে, একেবাৰে মানুহৰ মনৰ পৰা আঁতৰাই পেলাবৰ কাৰণে এইবিলাক ষড়যন্ত্ৰ কৰিছে। গতিকে এইটো কোনো মানুহে মানি লোৱা নাই। কাৰণ 2025 চনৰ 16 অক্টোবৰত তেওঁ নিজে কৈছিল ফাৰ্ষ্ট ট্ৰেক আদালত গঠন কৰিম। দুবাৰ কেবিনেটত আলোচনা হ'ল, যোৱাকালিও কেবিনেটত তেওঁ সিদ্ধান্ত ল'লে। তেওঁ এতিয়া সিদ্ধান্তটো কি? ফাৰ্ষ্ট ট্ৰেক গঠন কৰিম বুলি কোৱা নাই নহয়। ফাৰ্ষ্ট ট্ৰেকৰ কাৰণে ন্যায় দিবলৈ চিঠি লিখিম। তাৰমানে কেনেকৈ বেবেৰিবাং কথা এইবিলাক চল চাতুৰিৰে বাচি যাব নোৱাৰিব। আমাক জুবিন গাৰ্গক ন্যায় লাগিব আৰু জুবিন গাৰ্গক হত্যা কৰি অভিযুক্তসকল কঠোৰ শাস্তি পাব লাগিব। সেইটোত আমি অটল আছোঁ। সেইকাৰণে আমি আজি ইয়াত প্ৰতিবাদ সত্যাগ্ৰহ কৰিবলগীয়া হৈছে। এই সত্যাগ্ৰহৰ যদি আমি সমগ্ৰ অসমত লৈ যাম, জুবিন গাৰ্গক ন্যায়, নিৰ্বাচনৰ আমাক লাগিব। নিৰ্বাচনৰ আগে এইটো চৰকাৰৰ এটা কৌশল হ'ব পাৰে নেকি? নিশ্চয় কৌশল কৰিছে। মই কৈছোঁ চল চাতুৰিৰে তেওঁ হাৰিব বিচাৰিছে, মানুহক বিভ্ৰান্তি কৰিব খুজিছে। কোনো কাৰণে ৰাইজে নুবুজাকৈ থকা নাই। তেওঁ কেৱল মানুহক বিচলিত কৰিবৰ কাৰণে তেওঁ এই যে তদন্ত প্ৰক্ৰিয়া, জুলুঙাৰ মেকুৰী ওলাই পৰিব আৰু দোষী হাৰি যাব, এই কথাটো নিশ্চিত হৈছে। আমি দোষী হাৰি যোৱাটো আমি কোনো কাৰণত বিচৰা নাই। কঠোৰতম শাস্তি পাব লাগিব। তাৰ কাৰণে ফাৰ্ষ্ট ট্ৰেকৰ জৰিয়তে অতি সোনকালে যিসকল দোষী সাব্যস্ত হ'ব লাগিব, 1 নম্বৰ অভিযুক্তসকল, আৰু তেওঁলোকে কঠোৰ শাস্তি পাব লাগিব। কাৰণ ভাৰতৰ ইতিহাসত বহুত আছে, 24 ঘণ্টাতো অভিযুক্তসকলক শাস্তি প্ৰদান কৰিছে। যেনেকৈ য়াকুব মেনন, তেখেতক 24 ঘণ্টাৰ ভিতৰত সিদ্ধান্ত লৈ তেখেতক পাছিঘাটত ওলোমাইছে। বিহাৰত তেনেকুৱা ঘটনা আছে। গতিকে ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে নিৰ্বাচনৰ আগত হিমন্ত বিশ্ব শৰ্মাই দম আছে যদি ন্যায় প্ৰদান কৰক। নিশ্চয়কৈ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই আছে আমাৰ সৈতে। আমি তেওঁৰ পৰাও কিছু প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম, যিহেতু সংবাদমেলক সম্বোধন কৰিছে।
কোৱাটো উচিতো নহয় বুলি ভাবোঁ ডেফিনেটলি কৰিব যিহেতু মিত্ৰজোঁট আছে চাওক দুই এজন ব্যক্তিয়ে কৰিলে মইতো হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী মোৰ ওচৰলৈ আহিছে না হাজাৰ হাজাৰ আহিছে তেওঁলোকৰ যিটো আন্তৰিকতা দেখা পাইছোঁ তেওঁলোকে এটাই জানে এইবাৰ আমাৰ মাজত কোনো মানে খামখেয়ালি নাথাকিব আমি একগোট হৈ আমাৰ প্ৰতিজন এলায়েন্স পাৰ্টনাৰক আমি জিকাব লাগিব কেণ্ডিডেট তেওঁ নিশ্চয় যেতিয়া আমাৰ লগত থাকিব নিশ্চয় কৰিব তেওঁ চেটুল হোৱা নাই অলপ এৰা ধৰা কৰিব লাগে সেইটো কথা বৃহত্তৰ স্বাৰ্থত নহয় জানো আজি এনে এটা সময় আহি পৰিছে যে জুবিন গাৰ্গৰ ন্যায় বিচাৰি যিহেতু পোনপটীয়া সম্প্ৰচাৰত আছে জুবিন গাৰ্গৰ ন্যায় বিচাৰি আপোনালোক সকলোৱে ওলাই আহিবলগীয়া হৈছে এই ক'লো এইটো ন্যায়টো বিচাৰিছোঁ যে ফাষ্ট ট্ৰেকৰ মাধ্যমেৰে জুবিন গাৰ্গৰ ন্যায় হ'ব লাগে নিশ্চয়কৈ এইদৰে এতিয়া প্ৰতিবাদমুখৰ হৈ পৰিছে চচলৰ এই প্ৰতিবাদস্থলী কাৰণ অসম জাতীয় পৰিষদৰ যিসকল নেতা কৰ্মী আছে তেওঁলোকে জুবিন গাৰ্গৰ ন্যায় ধীৰাজ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ